তো বন্ধুসকল আজি এখন ফাৰ্মলৈ আহিলোঁ আৰু এই ফাৰ্মখনত অকণমান প্ৰব্লেম দেখা দিছে। আচলতে ইকলাই এটা চাউণ্ড আহিছে আৰু এই ইকলাই চাউণ্ডটো ক'ৰ পৰা হ'ব পাৰে আপোনালোকক অকণমান এটা আপডেট দিব বিচাৰিছোঁ। এই ফাৰ্মখন মেনেজমেণ্ট বহুত ধুনীয়া হৈ আছে, ফাৰ্মখনৰ ধুনীয়াকৈ চাফ চিকুণ হৈ আছে, দানা বাচন পানী বাচন ধুনীয়াকৈ চাফা হৈ আছে, কিন্তু তাৰপিছতো ইয়াত অলপ ডিজিজ হোৱাৰ চান্সেছটো পাইছোঁ আৰু সেইটো কিয় আহি পাইছোঁ আমি অকণমান আপোনালোকক আপডেট দি আছোঁ। তো আপোনালোকে এনেকৈ ধৰণে বাচনটো সদায় উলিয়াই আনিব আৰু উলিয়াই অনাৰ পিছত এইটো চাব যে কি লেতেৰা হৈ আছে। আৰু আপোনালোকে নৰ্মেলি চাই যে এইটো সদায় এইটো যিটো বাকেটটোৰ ওপৰটো ডেইলি চাফা কৰি দিয়ে, হয়নে নহয়? এইটো আপোনালোকে ডেইলি চাফা কৰি দিয়ে। চাফা কৰি দিয়াৰ পিছত এটা বস্তু আমি সদায় নাচাওঁ, ইয়াৰ ভিতৰত এই দেখিছেনে এই কিমান লেতেৰা হৈ আছে। এইবোৰ চব ফাংগাছ হয়, ভেঁকুৰ হয়। আৰু এই ভেঁকুৰবোৰ যেতিয়া আপোনালোকে দানাত পৰি যাব তেতিয়া কি হ'ব পাৰে আপোনালোকে নিজে চাব। ইয়াত দেখিছে ইয়াতো আছে এনেকৈ ধৰণে এইবোৰ ভেঁকুৰ লাগি আছে। এইবোৰ একচুৱেলি দানাৰ যিটো ধূলি, সেই ধূলিটো আৰু এই বাহিৰৰ ধূলিটো চব মিক্স হৈ ইয়াত জাম হৈ যায় আৰু ইয়াত ফাংগাছলৈ পৰিৱৰ্তন হয়। ইয়াত দেখিছে ইয়াৰ পৰা যিটো জলীয় বাষ্প নিগৰিত হয় বা এনেকৈ ধূলিটো পৰি ইয়াত দানাত পৰিব আৰু দানাত পৰাৰ লগে লগে কি হ'ব, ইয়াৰ যিখিনি দানা কনজাম কৰিব বাৰ্ডে, তাৰ পৰা বাৰ্ডৰ বেমাৰ হোৱাৰ চান্সেছটো থাকে। বিশেষকৈ লজ ড্ৰপিং হ'ব পাৰে, ইকলাই হ'ব পাৰে, কক্সি হ'ব পাৰে, বহুত কিছু বেমাৰ হ'ব পাৰে, ভাইৰেল ইনফেকশ্যন বহুত কিছু বেমাৰ হ'ব পাৰে। তো সেইটো কাৰণে আপোনালোকে কি কৰিব, যিমান পাৰে আপোনালোকে বাচনটো ডেইলি চাফা কৰিব এই ওপৰটো, আৰু সপ্তাহৰ মূৰত এই টোটেল বাচনটো এবাৰ আপোনালোকে ধুব। ঠিক আছে, মই দেখাই আছোঁ আপোনালোকক এতিয়া কেনেকৈ ধৰণে কি আছে আচলতে এই ভিতৰত। তো এয়াই আছিল আপোনালোকক গোটেই বাচনটো দেখালোঁ। আপুনি এটা কাম কৰক, বস্তা এটা আনকচোন, বস্তা আনক মই দেখাম। তো এয়া দেখিছে ওচৰলৈ আহা, এইটো হৈ গ'ল ইয়াৰ যিখিনি পূৰা দেখিছে এইবোৰ ভেঁকুৰ। এইটো মই কোনো এনেকুৱা নহয় যে আপোনালোকক বাচি পিনি বেয়া ফিডাৰ এটা দানা বাচন এটা লৈ আহিছোঁ, এই বগাফালে কৈ দিওঁ, আৰু বাচন এটা লৈ আহিছোঁ। এইটো আপোনালোকৰ যিকোনো এটা বাচন মই লৈ আহিছোঁ ফাৰ্মখনৰ পৰা। ফাৰ্মখনত আচলতে ইকলাই এটা চাউণ্ড আহি আছে আৰু এইটো কিয় হ'বলৈ পাই আছে মই আপোনালোকক দেখাই আছোঁ। এইটো প্ৰথমতে দেখালোঁ, এইখিনি দেখিছেনে আপুনি? এইটো হ'ল পূৰা এটা এইখিনি ভেঁকুৰ হয়। এই ফাংগাছখিনি আপোনালোকে যাতে থাকিব নালাগে ফাৰ্মত, ঠিক আছে। আৰু নেক্সট আপোনালোকক দেখাম এইখন গিলখন, দানাৰ যিখন জালনাখন, এই জালনাখনৰ ওপৰতো আছে দেখিছে, দেখিছে ইয়াৰ পূৰা ভেঁকুৰ। এইবোৰ আমি ডেইলি চাফা কৰিব লাগে আৰু ডেইলি যদি নোৱাৰোঁ অন্ততঃ সপ্তাহ মূৰত এই গোটেই বাচনটো ধুব লাগে আৰু এখন শুকান কাপোৰেদি এই ওপৰ প্লেটখন কিন্তু ডেইলি চাফা কৰিব লাগে, ঠিক আছে। তাৰপিছত মই আহিলোঁ এই বাচনটোলৈ, এই যিটো চুঙাটো থাকে, এই চুঙাটো চাওক আপুনি, এয়া দেখিছে কেনেকুৱা ধৰণৰ পূৰা ভেঁকুৰ উঠি আছে। এইবোৰ দেখিছে কিমান ভেঁকুৰ উঠি আছে। এই ভেঁকুৰ যদি মুৰ্গীৰ পেটত যায় তো আপোনালোকে কেনেকুৱা ধৰণৰ হ'ব, ইণ্টাষ্টেইনত ঘাও লাগিব পাৰে, তাকিয়াত ঘাও লাগিব পাৰে। তাকিয়াডাল যদি জাম হৈ যায় তেতিয়া আপোনালোকৰ অভিয়াছলি ইকলাই CRD অহাৰ চান্সেছটো থাকে। তো ইয়াৰ ভিতৰ পজিশ্যনটো চোৱা, ভিতৰ পজিশ্যনটোত কিমান লেতেৰা হৈ আছে। এয়া চব দেখিছে কিমান ওলাইছে এইখিনি। প্ৰতিটো ফিডাৰ যদি আপুনি চেক কৰে, প্ৰতিটো দানাৰ বাচনত এই বস্তুখিনি পোৱা যাব। তো এইখিনি নহ'বৰ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকে মই আৰু এটা বস্তু দেখাই আছোঁ, এইটোতে দানা বাচন, ইয়াত দানা, এইখিনি দানা থৈ পিনি আপোনাৰ বাৰ্ডে কনজাম কৰি আছে এই দানাখিনিত। এতিয়া মই দানাখিনি আপোনাৰ এখন বস্তাত ৰাখি দিম, ইয়াত দানা নাই, ইয়াত কি আছে এতিয়া বৰ্তমান, এইখিনি দানা ধূলিও নহয়, এইখিনি হৈ গ'ল ভেঁকুৰ। এই দেখিছে এইটো ভেঁকুৰ, এই ভেঁকুৰ লাগি গৈছে গোটেই। এই ভেঁকুৰখিনি যদি বাৰ্ডৰ পেটত যায় তো আপোনালোকে কি হ'ব পাৰে আপোনালোকে নিজে চাওক। আৰু এইটোৱে হ'ল মূল ফাৰ্মখনৰ CRD বা ইকলাই অহাৰ চান্সেছ বা কক্সি হোৱাৰ। আজি ফাৰ্মখনৰ ডেগেন নেপাব আপুনি, আপোনাৰ ফালৰ পৰা গোটেইখিনি কাম আপুনি ভালকৈ কৰি থাকিব, কিন্তু কি হয় আপোনালোক কোনটো প্ৰব্লেমত আপোনাৰ ফাৰ্মখনৰ ৰিজাল্ট বেয়া হৈছে আপুনি গম নাপাব। আৰু এইখিনিয়ে হ'ল সৰু সৰু পইণ্ট, যিটো পইণ্ট আপুনি যদি ভালকৈ ৰাখিব পাৰে তেতিয়া আপোনাৰ ফাৰ্মখনৰ পৰা ৰিজাল্ট অহাৰ চান্সেছটো থাকে। তো ইয়াত দেখিছে আপুনি কিমান ভেঁকুৰ। এই ভেঁকুৰ যদি আপোনাৰ বাৰ্ডৰ পেটত যাব পাৰে, এইডোখৰ চাওক, এইখিনি পূৰা ভেঁকুৰ, পূৰা লদা বান্ধি গৈছে, এইবোৰ নাই পূৰা লদা বান্ধি গৈছে। এতিয়া আপুনি কি কৰিব, এই লদা বান্ধি গৈছে দেখিছে এইখিনি, এতিয়া আপুনি কি কৰিব, এই যিখিনি দানাৰ বাচন আছে এই দানা বাচনখিনি আপোনালোকে অন্ততঃ 3 দিনৰ মূৰে কৰিলে বেছি বেটাৰ, যদিও নোৱাৰে এসপ্তাহ মূৰে গোটেই বাচনখিনি আপোনালোকে উলিয়াই আনিব বাহিৰলৈ, যিদিনাখন ৰ'দ দিয়ে। আৰু গোটেই দিনটো এনেও আমি গৰমত দানা দাঙি থৈ দিওঁ, নেখায়,
আৰু এনেকুৱা ধৰণৰ বাচনখিনি উলিয়াই আনি আপোনালোকে ব্লিচিং পাউডাৰ দি ধুনীয়াকৈ পানীত ধুব আৰু ধুই একদম পূৰা শুকানকৈ ৰ'দত দি দিব। ৰ'দত দিয়াৰ পিছতহে আপোনালোকে কি কৰিব, ফাৰ্মখনলৈ দানা দিবৰ ব্যৱস্থা কৰিব। আপুনি দানাটো দিব কেনেকৈ ধৰণে, এই যিটো চুঙা, এই চুঙাটো কমপ্লিটলি উঠাই দিব। এইটো আপোনালোকে নিদিব। চফা কৰাৰ পিছত ইয়াত অকল আপোনালোকে থাকিব, ইয়াত এখন এই গিলখন দেখিছে, এইটো দানা বাচন, আৰু এই গিলখন আপোনালোকে এনেকৈ দিব আৰু এই যিটো আছে এইটো ধুনীয়াকৈ ইয়াত দি দিব আৰু এই ওপৰৰ ফালৰ পৰা দানাটো দিয়া, এইফালৰ পৰা দানাটো পূৰা দেখি থাকিব। এনেকৈ ধৰণে আপোনালোকে যদি দানাটো দিয়ে, আপোনাৰ কম কম কৰি ঘনাই দিব আৰু কোনটো ভিতৰত কিমান দানা বাচন আছে, কোনটো দানা বাচন লেতেৰা হৈ আছে, আপোনালোকে গোটেইখিনি দেখা পাব। বুজি পালেনে? এনেকৈ ধৰণে আপোনালোকে দিয়াৰ ব্যৱস্থা কৰিব। মই ভাবোঁ এনেকৈ ধৰণে দিলে আপোনালোকৰ মেনেজমেণ্টটোত ভাল হ'ব। বাৰ্ডৰ ৰিজাল্ট ভাল হোৱা দুটা বস্তু কাৰণ আছে, এটা হ'ল মেনেজমেণ্ট আৰু এটা হ'ল ছায়েন্স। ছায়েন্স চেপ্টাৰটো হৈ গ'ল আপোনালোকৰ মেডিচিন চেডিচিন এইখিনি গোটেইখিনি পৰি যাব, আৰু মেনেজমেণ্টটোত সদায় চাফ চিকুণতাটোত গুৰুত্ব দিব লাগে। যিমান আপুনি চাফ চিকুণতাটোত গুৰুত্ব দিব, সিমান আপোনাৰ ফাৰ্মখনৰ পৰা ৰিজাল্টটো ভাল আহিব। তো আশা কৰিছোঁ আজিৰ পৰা আপুনি অন্ততঃ চাফ চিকুণতাটোত বেছি গুৰুত্ব দিব। আপোনাৰ যিটো মেডিচিন পাৰ্টটো কমপ্লিটলি বাদ দিব। যিখিনি আপুনি ৱাটাৰ চেনিটাইজেশ্যন মেডিচিন, পানী চাফা কৰা, সেইখিনি আপুনি ৰেগুলাৰ থাকিব, স্প্ৰেখিনি থাকিব। কিন্তু এই যে নহয় যে আপুনি 1000 টকা মেডিচিন কিনি আনিছে আৰু ফাৰ্মখনত দিছে মুৰ্গীটো ডাঙৰ আহিব, ৱেট আহিব, এইটো নহয়। আপুনি চাফ চিকুণতাটোত গুৰুত্ব দিব, ৰিজাল্ট আহিব। তো আশা কৰিছোঁ এনেকৈ ধৰণে আপুনি বাচনটো সদায় ধুব আৰু ধুই অনাৰ পিছত আপুনি এই যে এনেকুৱা থাকি যায় দানাখিনি, আপুনি কি কৰিব, 2টা বা 1টা বাচনত আপুনি সেই দানাখিনি ৰাখি দিব। তাৰপিছত নেক্সট আপুনি যিখিনি এনেকৈ ধৰণে গোটেই বাচনখিনি লগাব যে, তাত আপুনি ফ্ৰেছ দানা মাৰিব, কমাই দিব, ঘনাই দিব, আপুনি চাব ৰিজাল্ট 100% আপোনাৰ ৰিকভাৰী হ'ব। ঠিক আছে? তো আশা কৰিছোঁ এনেকৈ ধৰণে আপুনি কৰিব আজিৰ পৰা। এইটো বাচনটো এনেকৈ ধৰণে চফা কৰিব, বিশেষকৈ এই ভেঁকুৰ পূৰা লাগি থাকিবলৈ নিদিব।